আর্টছত নে সায়েন্সত? সায়েন্সত পঢ়িছোঁ। আচ্ছা আচ্ছা। কোন স্কুলত পঢ়া-শুনা কৰিছে? ব্লেকশ্বিপৰ সায়েন্স একাডেমি। পাৰ্চেণ্টেজ কিমান আছে? 63। কি ক'বা তুমি যে ইমান ভাল নম্বৰ এটা পাইছা, এই সম্পৰ্কে কি ক'বা? ভালে লাগিছে, কিন্তু আৰু অলপ ভাল কৰিলে ভাল লাগিল হয়। পাৰ্চেণ্ট কম হৈ গৈছে। এতিয়া ক'ত পঢ়া-শুনা কৰি আছা? মই ব্লেকশ্বিপৰ কলেজতে এডমিশ্যন ল'ম আৰু BSc নাৰ্ছিঙৰ কাৰণে এপ্লাই কৰিছোঁ। যদি চান্স পাওঁ তেনেহ'লে যাম। তোমাৰ নামটো কি? রাকিবুল হাসান। এইবাৰ পৰীক্ষা কি সায়েন্সত না আৰ্টছত তুমি? আর্টস কিমান পাৰ্চেণ্টেজ পাইছা? 85। কি ক'ব? কোন স্কুলত? এসএস মেনের এসএস কো কি ক'ব এতিয়া? ভালো লাগিছে। তুমি যে এই রেজাল্টটো কৰিছা, ইয়াৰ আঁৰত কোন আছে? কাৰ কৃতিত্ব কাৰ? মাক দেউতা আছে, শিক্ষয়িত্ৰী যথেষ্ট সহায় কৰিছে। কি ক'বা তুমি যে ইমান ভাল নম্বৰ এটা পাইছা, এই সম্পৰ্কে তুমি কি ক'বা? ভালেই লাগিছে, আমি ইমান নম্বৰ পাইছোঁ। আজি ভাল লাগিছে যে আচলতে আমাৰ জন্মস্থান জেগা গুটিপাৰা পাৰ্ট 6-ৰ ৰাকিবুল হাছান, তেখেতৰ দেউতাক আজি ছাকিমুদ্দিন, তেখেতৰ ল'ৰাই ভাল ফলাফল লাভ কৰিছে। আৰু লগতে আমাৰ জানে যে ছায়েন্স ষ্ট্ৰীমৰ মফিদা খাতুন বাক্কাৰ গ'ল বুলি আমি জানো, তাৰ ছোৱালী ভাল ৰেজাল্ট কৰিছে আৰু ভাল হ'ব লাগিছিলে, কিন্তু বহুত পৰিশ্ৰম কৰিছে। ৰেশ্মা খাতুন, আমাৰ হাবিব, আমাৰ আৰু আদি কৰি কেইবাজনো ভাল ফলাফল লাভ কৰিছে, যাৰ কাৰণে মছলাপাৰা আঞ্চলিক সমিতি, আমচু আৰু সংগ্ৰাম পৰিষদ দুয়োজনে মিলি পেলাই দুয়োটা সংগঠনে আজি সুন্দৰভাৱে অনুষ্ঠান আয়োজন কৰা হৈছে। আৰু সেই অনুষ্ঠানত ছাত্ৰ ছাত্ৰীসকলক উৎসাহমূলক এক সম্বৰ্ধনা আয়োজন কৰা হয়। আৰু সম্বৰ্ধনা অনুষ্ঠানত আমি ছাত্ৰ ছাত্ৰীসকলক অনাগত দিনত কেনেধৰণে আগবাঢ়ি যাব লাগিব এই বিষয়েও আমি তেওঁলোকক সজাগতা কৰোঁ। আৰু লগতে আমি তেওঁলোকক জনাইছোঁ যে আচলতে তোমালোকৰ যিসকলে অভিজ্ঞ ব্যক্তিয়ে তোমালোকক সহায় সহযোগিতা কৰিছে, শিক্ষকৰ পৰা আৰম্ভ কৰি মাক দেউতাকে যেনেধৰণৰ সহায় সহযোগিতা কৰিছে, তোমালোকে যাতে অনাগত দিনত এই মানদণ্ড, শিক্ষাৰ যি মানদণ্ড সেইটো যাতে ৰক্ষা কৰি ভালদৰে সুশিক্ষিত হ'ব পাৰা, তাৰ কাৰণে আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু লগতে মছলাপাৰা আঞ্চলিক আমচু আৰু আঞ্চলিক NASSPৰ দুয়োটা সমিতিকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। বিশেষ ধৰণে মছলাপাৰা আঞ্চলিক আমচুৰ সভাপতি আৰু উপদেষ্টা ইব্ৰাহিম আলী চাহাব, আৰু আপোনালোকে জানে যে এইখন খণ্ডত যিহেতু এনে ভাল ফলাফল লাভ কৰিছে গোটেইকেইজন খণ্ডৰে মানুহ, তাৰ ভিতৰত সুমাৰ আলী চাহাব, তেখেতে এই খণ্ডৰ মেম্বাৰ, তেখেতেও সহায় সহযোগিতা কৰিছে। তেখেতসকলক সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ছাত্ৰ ছাত্ৰীসকলক শুভেচ্ছা জ্ঞাপন কৰিছোঁ।